চাওক, আমি অৰাজনৈতিক সংগঠন। মই যেনেকা অল আসাম বেংগলী ইউথ ষ্টুডেণ্টছ ফেডাৰেশ্যন, যুৱ আৰু ষ্টুডেণ্টৰ, আমি পলিটিক্সৰ লগত জড়িত নহয়, কিন্তু কামৰ ওপৰত বেছ কৰি আমি বহুত টাইমতে আমাৰ মানে ছাপৰ্ট দিব লগা হয় কিছু ক্ষেত্ৰত। আর যেহেতু ইলেকশন আহি আছে, আমি বিজেপি গভৰ্ণমেণ্টৰ কামৰ যদি হিচাপ খতিয়ান কৰিব বিচাৰোঁ, আমাৰ হিচাপত 40 to 45% কাম হৈছে, কিন্তু 55-ৰ পৰা 60% কাম এতিয়া লটকাই থৈ ৰখা হৈছে, এতিয়ালৈকে পূৰ্ণ হোৱা নাই। আমাৰ ডি ভোটাৰৰ ইছ্যুবিলাক, যেনেকৈ আমাৰ গোৰ্খা ভাইসকলৰতো আৰু আমাৰ ৰাজবংশী ভাইসকলৰ প্ৰব্লেমবিলাক ছল্ভ কৰি দিল, আমাৰতো কৰিম বুলি প্ৰতিশ্ৰুতি দি পেলাই লাষ্ট মোমেণ্টত হেং কৰি দিছে। কিবা এটা কাৰণ থাকে, কিবা প্ৰব্লেম থাকে, আমি বুজি পাইছোঁ। কিন্তু ইয়াতে আমি কোনো মানে ৰাজনৈতিক মানে পাৰ্টিক বা ইছেক ছাপৰ্ট দিবৰ কাৰণে বহা নাছিলোঁ। আমালোকে এটা নিজে নিজে আলোচনা কৰি পেলাই আমালোকে এটা পাইছোঁ ঘটনা, যে বেংগলীৰ কামবিলাক ইমান লেটকৈ কিয় হয়। আৰু বাকী সংগঠনবিলাক যেতিয়া ডিমাণ্ডবিলাক দিয়ে, সিহঁতৰ কাম মানে গভৰ্ণমেণ্টক ফাষ্ট ট্ৰেকত কাম কৰে। আমাৰ সমস্যাবিলাক গভৰ্ণমেণ্টে যিকোনো পূৰণ কৰাটো দূৰৰ কথা, মানে 20 বছৰ, 25 বছৰ, 30 বছৰ। আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ জন্ম 1990 চনত হৈছিল, কিন্তু আজিলৈকে আমি ডি ভোটাৰ ইছ্যুবিলাক ছল্ভ কৰিব পৰা নাই। ডিটেনশ্যন কেম্পত হয়, আজি এজনো হিন্দু বেংগলী মানুহ ডিটেনশ্যন কেম্পত নাই, কিন্তু প্ৰব্লেমবিলাক কিন্তু ফেচ হোৱা নাই। সিহঁতৰ কিন্তু এতিয়াও ডেট পৰি আছে, সিহঁতে কোৰ্টত যাবলগীয়া হৈ আছে। আমি পাইছোঁ ডকুমেণ্টেশ্যনৰ প্ৰব্লেম, গভৰ্ণমেণ্টৰ তাতে তথ্য নাই। সেইকাৰণে আমালোকেও যদি কিবা এটা এই কাগজটো যে ভেৰিফিকেশ্যন কৰিব অৰিজিনেল না ডুপ্লিকেট, সেইটো কৰাৰ ক্ষমতা গভৰ্ণমেণ্টত নাই। সেইটো কাৰণে বহুত কেছ হেং হৈ আছে। তো যিয়ে হওক, আমালোকে আমাৰ ডিমাণ্ডবিলাক প্লেছ কৰোঁ বিভিন্ন ক্ষেত্ৰত, বিভিন্ন ইছেত, কিন্তু আমালোকে কোনো সঁহাৰি নাপাওঁ। এইটোৰ কাৰণটো যেতিয়া আমি অলপ চালোঁ, যে আমি বিভিন্ন দল সংগঠনত বিভক্ত হৈ আছোঁ। সেই বিভক্ত থকাৰ কাৰণে এইটোৰ ফাইদা আমাৰ যিকোনো ৰাজনৈতিক দল হওক, আজি কংগ্ৰেছেই হওক, আজি বিজেপিয়েই হওক, যিকোনো ৰাজনৈতিক দলেই হওক, যোনেই পাৱাৰত আহে, এইটো অলপ মানে হেংগিং কৰি থৈ দিয়ে যে হ'ব, কোনো অসুবিধা নাই, একটা দল আমাৰ লগত নাথাকিলে কি আরেকটা দল আছে। কিন্তু আজি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আমি মানে সদৌ অসমত বসবাসকাৰী সকলো বাঙালী জাতিৰ, হিন্দু বাঙালী জাতিৰ যিমান মানুহ আছে, যিকোনো সংগঠনে নাথাক কিয়, আপোনালোকে ফেডাৰেশ্যনত থাকক, আপোনালোকে মানে চৰমপন্থী হওক, নৰমপন্থী হওক, যিকোনো যি বস্তুতে নাথাক কিয়, আপোনালোকত একটা মনত আনক যে আমালোকে এইবাৰ এক হ'ম। এক নহ'লে আমাক কিন্তু এই যে আমি সৰুতে পাইছিলোঁ যে এটা লাঠি আনিব দিয়ে, এইটো ভাঙি যায় বিৰাট ইজিলি, কিন্তু 5টা লাঠি যেতিয়া এক লগত আনি দিয়ে, এইটো কিন্তু ভাঙিব নোৱাৰে। এনেকৈ আমাৰ ষ্ট্ৰং। এইটো আমাৰ কোনো বেয়া উদ্দেশ্য লৈ নহয়। আমি অসমত বসবাসকাৰী বেংগলী, আমালোকে নিজের পরিচয় দিয়ে আমি অসমৰ বেংগলী হয়, আমার পরিচয়টো কিন্তু পৃথক। কিন্তু আমি বেংগলৰ বেংগলী বা আমি বেলেগ জায়গার বেংগলী বুলি আমি কিন্তু আমার নিজের পরিচয় নিদিও। কিন্তু আমি বৃহত্তৰ অসমীয়া জাতি গঢ়াৰ ক্ষেত্ৰতো আমালোকে সহযোগিতা আগবঢ়াম। কিন্তু ঘটনা হ'ল, যেতিয়া আমাৰ ডিমাণ্ডবিলাক যিবিলাক বিৰাট সৰু, যেতিয়া তেতিয়া গভৰ্ণমেণ্টে কৰিব পাৰে, কিন্তু কিছু প্ৰব্লেম আছে, আমিও জানো এই প্ৰব্লেমবিলাক কাৰণে। কিন্তু আমি আজি ঠিক কৰিছোঁ, আমি যিদিনাখনে আমাৰ কমিটিটো বনাইছিলোঁ, তাৰপিছতে আমালোকে ঠিক কৰিছিলোঁ যে আৰু বহি থাকিলে নহ'ব, ইমান দিন উকলি গ'ল, এতিয়া আমি অলপ ষ্ট্ৰংভাৱে। আৰু ষ্ট্ৰং কেনেকৈ হ'ম, আমি কমিটি পাতিলে খালি নহ'ব। আমাৰ যে বিভাজন হৈ আছে, আমাৰ সংগঠন খালি ফেডাৰেশ্যনে বেংগলী জাতিৰ হকে কাম কৰা নাই। আমালোকৰ এই যে এক্স BTF-ৰ মানুহ আছে, আজি ভাইচ প্ৰেচিডেণ্ট মহাশয় আছে, আমাৰ NLFB-ৰ কেডাৰ আছে, বা আপনার ডিস্ট্রিক্টর কমান্ডেন্ট পোস্টত আছিল এক্স NLFB-ৰ। তো ইহঁতেও কিন্তু বৃহত্তৰ বাঙালী জাতিৰ ক্ষেত্ৰত কিন্তু কাম কৰিছিল এটা টাইমত। বহুত মানুহ নিজৰ প্ৰাণ হেৰুৱাব লগা হৈছিল। আমি বিভক্ত হৈ থকাৰ কাৰণে, দ্বিখণ্ডিত হৈ থকাৰ কাৰণে আমাৰ ডিমাণ্ডবিলাকে চৰকাৰে কিন্তু ইমান গুৰুত্ব দিয়া নাছিলে। এতিয়া আজিৰ ডেটত বিজনীৰ পৰা আমি শুভ আৰম্ভণি কৰিলোঁ, আমাৰ মা কালীৰ মন্দিৰৰ পৰা আজি এটা শুভ আৰম্ভণি কৰিলোঁ, এটা আলোচনাৰ মাধ্যমে আমি বহিলোঁ যে আমালোকে একত্ৰীকৰণ মানে একটা ইছে নহয়, কিন্তু বৃহত্তৰ বেংগলী জাতিৰ স্বাৰ্থত কোনেও যদি আঘাত হানে, আমাৰ কিবা একটা যদি আমালোকে ডিমাণ্ড দিওঁ, একলগতে আমালোকে প্লেছ কৰিম, তেনেহ'লে আমাৰ আগন্তুক দিনত আমাৰ ডিমাণ্ডবিলাক ফুলফিল হ'ম বুলি আমি আশাবাদী। আজি এটা জাষ্ট ষ্টাৰ্টিং কৰিলোঁ, আমালোকে দুজনৰ ইচ্ছা আছিল। এনেকুৱা বেংগলী বহুত সংগঠনত বিভক্ত হৈ আছে, সিহঁতকো আমি আহ্বান জনাম, নেক্সট আপোনালোকৰ লগতো বহি পেলাই। এইটো আজি জাষ্ট ষ্টাৰ্টিং এটা।
সৰুকৈ আমি বহিলোঁ, নেক্সট আমালোকে ফুল প্লেজত বহিম। তো আপোনালোকৰ চেনেলৰ মাধ্যমেৰে লাষ্টত আমি এটাই ইচ্ছু কৰিছোঁ, আমালোকৰ কোনো পলিটিকেল উদ্দেশ্য নাই, আমালোকৰ কোনো বেলেগ উদ্দেশ্য নাই। আমাৰ পৰা ইলেকশ্যন খেলা বহুতে ভাবিব পাৰে ইলেকশ্যন আহি আছে, আপোনালোকে কমচে কম এই ফেজটো নাপাব যে সিহঁতে ইলেকশ্যন খেলাব বা কোনো পাৰ্টিক সহায় সহযোগিতা কৰিব, এনেকুৱা নহয়। আমালোকে একমাত্ৰ, যেহেতু বেংগলী সংগঠন, আমালোকে একমাত্ৰ বৃহত্তৰ বেংগলী জাতিৰ স্বাৰ্থত আমালোকে মাত মাতি যাম আৰু আমালোকে এইটো মানে নিশ্চিত কৰিম যে আগন্তুক দিনত অতি সোনকালে যাতে আমাৰ দাবীসমূহ পূৰণ হয়। ধন্যবাদ।